নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আজি 11 নৱেম্বৰ ইচ্ছা পূৰণ বা মেনিফেষ্টেশ্যনৰ বিশেষ দিন। আপোনালোকেও কৰিব পাৰে ইচ্ছা পূৰণৰ বিশেষ উপায়। উপায়টো দিনৰ 11:11 কৰিব পাৰে বা ৰাতি 11:11 কৰিব পাৰে। উপায়টো কৰিবৰ বাবে আপুনি আপোনাৰ মনৰ যিটো ইচ্ছা আছে সেইটো বৰ্তমান কালত 11 বাৰ ক'ব আৰু 11 বাৰ ধন্যবাদ ইউনিভাৰ্ছ বুলিও ক'ব আৰু লিখিবও পাৰে। এনেদৰে আপোনালোকে 11 বাৰ ইচ্ছাটো বৰ্তমান কালত লিখিব, যেনে মই চাকৰি এটা পাইছোঁ, মোৰ পৰীক্ষা খুব ভাল হৈছে, মোৰ বহুত উন্নতি হৈছে, মই পাবলগীয়া টকা পাইছোঁ। এনেদৰে আপোনাৰ যি ইচ্ছা আছে সেইটো আপুনি বৰ্তমান কালত লিখিব। 11 বাৰ লিখিব যদি লিখে, আৰু যদি মনেৰে ভাবে তেতিয়াও 11 বাৰ ভাবিব, মানে 11 বাৰ কৈ 11 বাৰ আপুনি ইউনিভাৰ্ছক ধন্যবাদ দিব। যদি আপোনাৰ টকা পইচাৰ সমস্যা হৈ আছে তেনেহ'লে যিমান টকাৰ দৰকাৰ হৈছে সিমান টকা আপুনি তেজপাত এখিলাত ৰঙা ৰঙেৰে লিখিব বা সেউজীয়া ৰঙেৰে লিখিব আৰু তাৰপিছত ধন্যবাদ বুলি লিখি এই 11:11 দিনত বা ৰাতি জ্বলাই দিব। দুটুকুৰা কৰ্পূৰৰ সৈতে জ্বলাব, পূজাত ব্যৱহাৰ কৰা কৰ্পূৰ। তাৰপিছত এই ছাইখিনি আপুনি বতাহত উৰাই দিব বা মাটিত দি দিব, গছৰ গুৰিত দি দিব। এনেকৈ কৰিলেও ইচ্ছা পূৰণ হ'ব। যিকোনো এটা উপায় বা সকলোখিনিয়ে আপোনালোকে কৰিব পাৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।